ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ত্ৰিভুজ পাঠটি পঢ়ি আছিলোঁ। অনুশীলনী 6.4 প্ৰশ্ন উত্তৰ আমি বহুতকেইটা আলোচনা কৰিছিলোঁ। আজি আমি আন কেইটামান আলোচনা কৰিম। মই কেৱল অভাৰভিউ এটাহে দিব বিচাৰিছোঁ তোমালোকক কেনেকৈ সমাধান কৰিব লাগে। সেইটো কুৱেশ্যন নম্বৰ 4 লৈকে আমি কালি কৰিলোঁ। ত্ৰিভুজ ABCৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ত্ৰিভুজ ABC ল'ব দিছে। যিকোনো এটা ত্ৰিভুজ ল'লো A B আৰু C। ত্ৰিভুজ ABCৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে AB ৰ মধ্যবিন্দু BC ৰ মধ্যবিন্দু আৰু C ৰ মধ্যবিন্দু ক্ৰমে D E আৰু F বুলি আমাক কৈছে। এতিয়া DF আৰু ABC কালিৰ অনুপাত উলিয়াম। আচ্ছা, DAF ত্ৰিভুজৰ কালি আৰু ত্ৰিভুজ ABCৰ কালি গোটেই ত্ৰিভুজটোৰ কালিৰ অনুপাত উলিয়াব লাগিব। DF ত্ৰিভুজ মানে এইটো মাজৰ এই ত্ৰিভুজটো। আচ্ছা, এতিয়া আমি কি কৰিম, এই ত্ৰিভুজটোক আমি গোটেই ডাঙৰ ত্ৰিভুজটোৰ লগত এবাৰ তুলনা কৰি চাম। ABC ত্ৰিভুজৰ লগত কোনটো ত্ৰিভুজৰ? এইটো ত্ৰিভুজৰ। গতিকে এইটো আমি কাম কেনেকৈ কৰিব পাৰিম, এই ওপৰৰ ত্ৰিভুজটো চালো, ঠিক আছে, এই ওপৰৰ ত্ৰিভুজটো চালো। দুটা সদৃশ হ'ব নে নহ'ব? আচ্ছা, আমি এতিয়া যিহেতু আমাক অনুপাত উলিয়াবলৈ দিছে, কালিৰ অনুপাত উলিয়াবলৈ দিছে, আমাৰ কি হ'ব, এই চাৰিটা ত্ৰিভুজ ওলাইছে, চাৰিটা ত্ৰিভুজৰ আমি কালি চাব লাগিব। গতিকে এইটো ত্ৰিভুজৰ কালি আমি চাই লওঁ। এইটো ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ লগত এইটো কোণ একেই হ'ব, এইটো কোণ ইয়াৰ লগত সমান হ'ব, কাৰণ ত্ৰিভুজৰ মধ্যবিন্দুৱেদি টনা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয়। গতিকে এইটো কোণ সমান এইটো কোণ, এইটো কোণ সমান এইটো কোণ, গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ব। ঠিক আছে, গতিকে তোমালোকে লিখি ল'ব লাগিব যে প্ৰথমতে যে ইয়াত দিয়াই আছে কথাখিনি, গতিকে বিশেষ লিখিবলগীয়া নাই। তথাপি দিয়া আছে ত্ৰিভুজ ABCৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F প্ৰমাণ কৰিব লাগে যে মানে আমি DF আৰু ABCৰ কালিৰ অনুপাত উলিয়াব লাগে। আমি কি উলিয়াব লাগে? এৰিয়া অফ ট্ৰায়াঙ্গল DEF আৰু এৰিয়া অফ ট্ৰায়াঙ্গল ABC, এই অনুপাতটো আমি উলিয়াব লাগে। এইটো কিমান উলিয়াব লাগে, ঠিক আছে। গতিকে আমি কি লিখিম, যিহেতু আমি জানো যে, ইয়াৰ পৰা আমি কি পাম, আমি জানো যে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা তৃতীয় বাহুৰ সমান্তৰাল। কি লিখিছো এইটো? আমি জানো যে ত্ৰিভুজৰ দুটা বাহু, এটা ত্ৰিভুজ ধৰা এইটো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা ধৰা হ'ল, এইটো আৰু এইটো বাহু ললো, ইয়াৰ মধ্যবিন্দু এইটো, মধ্যবিন্দু ইয়াৰ এইটো, মধ্যবিন্দু সংযোগী ৰেখা এইডাল তৃতীয় বাহুৰ সমান্তৰাল। তৃতীয় বাহু কোনটো? এইটো বাহুৰ মধ্যবিন্দু এইটো, এইটো বাহুৰ মধ্যবিন্দু এইটো, গতিকে তৃতীয় বাহুটো হ'ল এইটো। গতিকে এইটো কি হয়, এইটো বোলে ইয়াৰ সমান্তৰাল হৈ যায়। এইটো আমি উপপাদ্য ক্লাছ 9ত পাইছিলোঁ। গতিকে ইয়াত কি হ'ব, এতিয়া কেনেকৈ ব্যৱহাৰ কৰিম, আমাকো দিয়া আছে AB ৰ মধ্যবিন্দু D, AC ৰ মধ্যবিন্দু F, গতিকে DF সংযোগী ৰেখাডাল কি হ'ব, BC ৰ সমান্তৰাল হ'ব। আমি লিখি দিম এতেকে DF প্যারালাল টু BC, এইটো আমাক দিয়া আছে। ইমপ্লাইজ দ্যাট কি হৈ গ'ল, যিহেতু এই দুটা সমান্তৰাল, গতিকে এইডাল ৰেখাই কি কোণ কৰিব, এই দুটা কোণ সমান হৈ যাব। কি কোণ এইবিলাক? অনুৰূপ কোণ হৈ গ'ল। এইটো ক'ত আছে? 7ত আছে, উল্টা 7, এইটো এনেকৈ চালে উল্টা 7ত আছে, গতিকে থকা কোণবোৰ আছিল অনুৰূপ কোণ। অনুৰূপ কোণ কি হ'ব? এইটো কোণ এইটো কোণ, মানে এইটো কোণ এইটো কোণ। লিখি দিওঁ ADF angle ADF equal
ইকুৱেল টু এংগল এডিএফ মানে এডিএফ এইটো কোণ ইকুৱেল টু এবিসি এইটো কোণ এবিসি হ'ব এইটো আমি জানো এইটো কিহৰ কাৰণে হ'ল সংযোগ কোণ আচ্ছা আৰু এটা কি হ'ব এইটো কোণৰ লগত সমান হ'ব একেই অনুৰূপ কোণ গতিকে কি হৈ গ'ল এইটো এংগল এএফডি ইকুৱেল টু এংগল এচিবি এইটো দুটাও কি হ'ল অনুৰূপ কোণ হ'ল এতেকে আমি কি পাই গৈছো চোৱা এই ত্ৰিভুজটোৰ এইটো কোণ এই ডাঙৰ ত্ৰিভুজটোৰ এইটো কোণৰ সমান এই সৰু ত্ৰিভুজটোৰ এইটো কোণ ডাঙৰ ত্ৰিভুজটোৰ এইটো কোণৰ সমান আৰু এইটো কোণ ক'ত আছে দুইটাতে আছে এডিএফ ত্ৰিভুজতো এই কোণ আছে এবিসি ত্ৰিভুজতো এই কোণ আছে দুইটা একেই কোণ গতিকে কি হৈ গ'ল এইটো কোণ ইয়াৰ লগতেই সমান এইটো কোণ ইয়াৰ লগত সমান এইটো কোণ ইয়াৰ লগত সমান তাৰ মানে এইটো ত্ৰিভুজ আৰু ডাঙৰ ত্ৰিভুজ দুটা সদৃশ এতেকে ত্ৰিভুজ এ ডি এফ সদৃশ ত্ৰিভুজ এবিসি সদৃশ ত্রিভুজ কি হয়ে যাব এবিসি হয়ে যাব কি শর্ত এইটো কোণ এ শর্ত মতে এ শর্ত মতে এই কোণ কিটা কি হয়ে যাব সমান হয়ে যাব এই সদৃশ হয়ে যাব ত্রিভুজ দুটা গতিকে কি হৈ গ'ল দুটা ত্রিভুজ সদৃশ মানে কি ইহঁতৰ অনুপাতটো কি হৈ যাব বাহুকিটাৰ লগত সমান এতেকে আমি কি লিখিব পাৰো এতেকে এরিয়া অফ আমি উপপাদ্য 6.6 মতে area of triangle ADF area of triangle ADF divided by area of triangle ABC equal to কি হয়ে যাব বাহুকিটাৰ অনুপাতৰ সমান AD by AB whole square আছে AD by AB whole square বাকিটা হ'ব DF by BC whole square AF by AC whole square হ'ব যিবিলাক আমাৰ নালাগে নিলিখো ইমান কিটা আমাৰ প্ৰয়োজন নাই আমাক উলিয়াবলৈ এইটো দিছে গতিকে আমাৰ উত্তৰটো ওলাই আছে এতিয়া এডি আৰু এবিৰ কি সম্পৰ্ক এডি কোনটো এডি এইটো এবি কোনটো এবি গুটেইটো গতিকে আমি কি লিখিব পাৰো চোৱাচোন এবি মানে কি লিখিব পাৰো এইটো গুটেইটো এবি এবিৰ জায়গাত লিখিব পাৰো এডি প্লাস ডিবি এবি মানে কি লিখিব পাৰো এডি প্লাস ডিবি এতিয়া কি হৈ গ'ল এডি ইয়াত এডি আছে গতিকে এডিৰ জায়গাত এডি লিখিছো প্লাস ডিবিৰ জায়গাত কি লিখিছো এডি লিখিছো কিয় লিখিব পাৰিছো কাৰণ আমাক দিয়া আছে এবিৰ মধ্যবিন্দু ডি মধ্যবিন্দু মানে মাজৰ বিন্দুটো এটা ৰেখা আছে ধৰা ইয়াৰ দূৰত্ব 10 সেন্টিমিটাৰ ইয়াৰ মধ্যবিন্দু এইটো হলে কিমান হবে এফালে 5 এফালে 5 গতিকে 5 পূৰণ 2 পাতিলে কি হৈ যাব এই 5 যোগ 5 পাতিলে কি হৈ যাব 10 হৈ যাব একেই তাৰ মানে এইটো গুটেইটো মধ্যবিন্দু এইটো গতিকে এডি প্লাস ডিবি ডিবিৰ জায়গাত এডি পাতিলো গতিকে কিমান হৈ গ'ল এডি প্লাস এডি মানে 2 এডি হৈ যাব গতিকে এবি মানে কি লিখিব পাৰিলো তলত এবি আছে এবিৰ জায়গাত 2 এডি লিখি দিলো ওপৰত কিমান আছে এডি আছে হোল স্কুৱেৰটো আছে এতিয়া তলে ওপৰে এখিনি কেনসেল গ'ল ওপৰত 1 তলত 2 হোল স্কুৱেৰ 1 স্কুৱেৰ মানে 1 তলত 2 স্কুৱেৰ মানে 4 হৈ গ'ল গতিকে আমাৰ যেটো প্ৰয়োজনীয় অনুপাত আছিল 1/4 হৈ গ'ল গতিকে কি হৈ যাব এতিয়া কি পাইছো চোন গোটেইখিনি কথা পোৱা নাই কাৰ অনুপাত পাইছো এডিএফ আৰু এবিসিৰ অনুপাত পালো এডিএফ মানে এইটো ত্ৰিভুজ আৰু এবিসি মানে এই ডাঙৰ ত্ৰিভুজ এইটোৰ অনুপাত পালো কিন্তু আমাক খুদিছিল কাৰ অনুপাত ত্ৰিভুজ ডিএফ এই মাজৰ ত্ৰিভুজটোৰ লগত অনুপাত খুদিছিল গতিকে আমি এতিয়া কি দেখুৱাই দিম চোৱা এই এৰিয়া অফ ট্ৰায়াঙ্গল এডিএফ আৰু এই ট্ৰায়াঙ্গল ডিইএফ এইবিলাক আমি সমান বুলি দেখুৱাই দিব লাগিব আমাৰ এতিয়া উত্তৰ ওলোৱা নাই উত্তৰটো অনুপাতটো কাৰ সমান ওলাল বুলি কওঁতে এই মাজৰ এই ত্ৰিভুজটোৰ অনুপাত এই গুটেইটোৰ লগত সমান ওলাল হৈছে গতিকে এতিয়া একেদৰে কি যাব এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ একে সৰ্বসম দেখুৱাই দিব পাৰিলে কি হৈ যাব আমি যোৱাকালি পঢ়িছিলো কোৱেশ্চন নম্বৰ 4 ত ইয়াৰ আগত কি আছিল যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হয় তেন্তে সিহঁত সৰ্বসম হৈ যাব গতিকে এই দুটা আমি সৰ্বসম দেখুৱাই দিম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হ'ব কাৰণ এইটো সমান্তৰাল এইটো গতিকে এইটো কোণ সমান এইটো সমান্তৰাল এইটো হলে এইটো কোণ সমান এইটো কোণ হৈ যাব আচ্ছা এনেকুৱা ত্ৰিভুজ বিলাক এনেকুৱা আছে এইটো এনেকুৱা আছে
আমি দেখুৱাব লাগিব এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ গতিকে এইটো বাহু আৰু এইটো বাহু কি হয় সমান্তৰাল হয় কাৰণ যেটো আমি লিখিছো অলপ আগত এইটো যেনেকৈ ইয়াৰ লগত সমান্তৰাল একেদৰে ইয়াৰ মধ্যবিন্দু এইটো এই বাহুৰ মধ্যবিন্দু এইটো এইটো বাহুৰ মধ্যবিন্দু এইটো গতিকে এইটো সংযোগী ৰেখা তৃতীয় বাহুৰ সমান্তৰাল আমি গোটেইখিনি নালাগে ল'ব এইটো ইয়াৰ সমান্তৰাল ল'লো এইডাল ছেদক গতিকে কি হ'ব এইটো আৰু এইটো আমাৰ এনেকুৱা কোণ হৈ গ'ল এইটো গতিকে এইটো আৰু এইটো কি হৈ গ'ল সমান হ'ব এইটো কি হ'ব একান্তৰ কোণ একেদৰে এইটো আৰু এইটো কি হ'ব সমান হ'ব কাৰণ এইটো সমান্তৰাল এইটো গতিকে কি হৈ গ'ল ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল আৰু এটা কি হ'ব সদৃশ নহয় এতিয়া আমাৰ কি হ'ব মাজৰ বাহুটো সাধাৰণ বাহু গতিকে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ল সৰ্বসম হ'ল গতিকে সৰ্বসম ত্ৰিভুজৰ কালি সমান গতিকে আমি ইয়াত পাতি দিলেই হৈ যাব পাইছেনে বুজি মই এইটো কৰি নাই দিয়া এতিয়া কি হ'ব এতিয়া লিখিব লাগিব ইয়াৰ পিছত আমাৰ প্ৰমাণ সম্পূৰ্ণ হোৱা নাই ইয়াত কি ক'লো আমি এইটো কাৰ অনুপাত পাইছো ত্ৰিভুজ এই ওপৰৰ ADF আৰু ত্ৰিভুজ ABC ৰ অনুপাত পাইছো কিন্তু আমি উলিয়াবলৈ দিছিল কাৰ এৰিয়া অফ ট্ৰায়াঙ্গল DEF আৰু ABC ৰ উলিয়াবলৈ দিছিল গতিকে আমি কি উলিয়াব লাগিব এতিয়া DEF ৰ জায়গাত আৰু ADF ৰ জায়গাত DEF বুলি আমি দেখুৱাব লাগিব মানে এইটোৰ জায়গাত আমি এইটো দেখুৱাব লাগিব গতিকে এইটো দেখুৱা সহজ হৈ আছে যে এই দুটা আমি সৰ্বসম দেখুৱালে হৈ যাব কোৱেশ্চন নম্বৰ 4 ত আমি কৈছিলো যে সদৃশ ত্ৰিভুজৰ কালি যদি সমান হয় তেন্তে সিহঁত সৰ্বসম হৈ যাব এই দুটা ত্ৰিভুজ আমি যদি সৰ্বসম দেখুৱাই দিও সিহঁতবোৰ কালি সমান হৈ যাব এইটো আৰু এইটোৰ পৰা কি পালো এইটো কি হৈছে এইটো আৰু এইটো সমান্তৰাল গতিকে তোমালোকে কি লিখিব লাগিব ইয়াৰ পিছত ত্ৰিভুজ এইটো মানে ADF আৰু ত্ৰিভুজ DEF ৰ পৰা পাওঁ AD সমান্তৰাল FE আৰু DF ছেদক হলে এইটো কোণ সমান এইটো কোণ মানে ADF কোণ সমান EFD কোণ অনুৰূপ কোণ এইফালে কি হ'ব AFD কোণ সমান EDF কোণ এইবিলাকো হ'ব অনুৰূপ কোণ আৰু DF সমান সাধাৰণ বাহু গতিকে কোণ বাহু কোণ শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম এতেকে ডাইৰেক্ট আমি পাতি দিলে হ'ল যে এই ADF ৰ জায়গা DEF পাতি দিলে আমাৰ উত্তৰ ওলাই যাব এতিয়া গতিকে নিশ্চয় বুজি পাইছা যদি বুজি নাই পোৱা তেতিয়াহ'লে মোলৈ মেছেজ কৰিবা যিখিনি বুজি পোৱা নাই সেইখিনি মই আকৌ বুজাই দিব পাৰিম এতিয়া হ'ল কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ত দিয়া আছে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান আচ্ছা এইটো এটা ত্ৰিভুজ ললো আৰু সৰু এটা ত্ৰিভুজ ললো জায়গাটো মিলি গৈছে ABC আৰু ইয়াত হ'ব ধৰা PQR প্ৰশ্নটো কি ক'লে এতিয়া প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত তাৰ মানে আমি ABC আৰু এই ইয়াৰ দুটা সদৃশ ল'ব লাগিব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ল'ব লাগিব তাত কি লিখিব লাগিব ধৰা হ'ল ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR তাৰ পিছত আমি কি লিখিম সিহঁতৰ মধ্যমা দুডালৰ অনুপাত আচ্ছা আমি কি লিখিম ধৰা হ'ল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ এইটো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR মধ্যমা কি দিছে গতিকে মধ্যমা এইটো এটা মধ্যবিন্দু গতিকে এডাল মধ্যমা হৈ গ'ল ইয়াৰ মধ্যমা এইটো ইয়াৰ নাম দিলো D ইয়াৰ নাম দিলো S গতিকে AD আৰু PS সিহঁতৰ মধ্যমা ইয়াত কি লিখিব লাগিব প্ৰথমতে লিখিম আমি ধৰা হ'ল ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR AD আৰু PS সিহঁতৰ মধ্যমা প্ৰমাণ কৰিব লাগে যে লিখি যাব লাগিব এই মই যি কলো লিখি যাব লাগিব ধৰা হ'ল ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR AD আৰু PS সিহঁতৰ মধ্যমা প্ৰমাণ কৰিব লাগে যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত বুলি কৈছিল গতিকে সদৃশ ত্ৰিভুজ এইবিলাক এৰিয়া অফ ট্ৰায়াঙ্গল ABC by area of triangle PQR equal to কি কৈছে মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান মানে AD by PS ইহঁতৰ বৰ্গৰ সমান বুলি প্ৰমাণ কৰিব দিছে আমাৰ আগলে কি আছে যেটো উপপাদ্যত পাইছিল তাত বাহুকিটাৰ বৰ্গ আছিল এইটোৰ বৰ্গ আৰু এইটোৰ বৰ্গ এইটো বাই এইটোৰ বৰ্গ সমান বা এইটো আৰু এইটোৰ অনুপাতৰ বৰ্গৰ সমান আমি তাৰ হেতু পাইছিল কিন্তু ইয়াত কি কৈছে এইটো আমাক দেখুৱাবলৈ দিছে
আচ্ছা ঠিক আছে আমি কি বুলি জানো আচ্ছা ইয়াত আমি লিখিম যে প্ৰমাণত আমি লিখিম আমি জানো যে যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR আমাক কি দিয়া আছে দুটা ত্রিভুজ সদৃশ দিয়া আছে সদৃশ হলে কি হৈ যাব বলে এরিয়া অফ ট্রায়াঙ্গল ABC বাই এরিয়া অফ ট্রায়াঙ্গল PQR আমাক কি দিয়া আছে উপপাদ্য 6.6 মতে যদি দুটা ত্রিভুজ সদৃশ হয় সিহঁতৰ কালিৰ অনুপাত কি হ'ব বাহুকেইটাৰ বৰ্গৰ অনুপাতৰ সমান AB বাই PQ whole square equal to AC by PR whole square equal to BC by QR whole square হৈ যাব এইটো আমি জানো ক'ৰ পৰা পাইছো উপপাদ্য 6.6 ৰ পৰা আমি প্ৰমাণ কি কৰিব লাগে ইয়াত এৰিয়া অফ ট্ৰায়াঙ্গল ABC এৰিয়া ঠিক আছে তলত PQR ঠিক আছে কি দেখাব লাগিব ED by PS মানে যদি AB by PQ দেখাই দিও তেতিয়া ইয়াৰ জেগাত আমি এটো আনি দিম তেতিয়া প্ৰমাণ হৈ যাব মানে AD by PS মানে কি দেখাম AB by PQ দেখাম তাৰ মানে এই দুটা ত্ৰিভুজ যদি আমি সদৃশ দেখুৱাই দিও এইটো ত্ৰিভুজৰ লগত এইটো ত্ৰিভুজ সদৃশ দেখুৱাই দিলে আমাৰ প্ৰমাণ হৈ যাব সদৃশ হৈ আছে চোৱা আমাৰ কি হৈছে যেহেতু ত্ৰিভুজ দুটা সদৃশ আছে ABC আৰু PQR সদৃশ গতিকে A কোণটো P কোণৰ লগত সমান এটো আচ্ছা A কোণ B কোণটো Q ৰ লগত সমান এটো B কোণ এটো আমাৰ Q ৰ লগত সমান ঠিক আছে এটো যেহেতু মধ্যমা গতিকে কি হৈ যাব এতিয়া আমি বেলেগ লব লাগিব শৰ্তটো কোণবিলাক নহয় বাহু কোণ বাহু হ'ব এটো বাহু S A S কেনেকৈ হ'ব আচ্ছা মই এবাৰ লিখি দিছো জানিবা ইয়াৰ পিছত কি হ'ব যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR গতিকে ইয়াৰ পৰা আমি কি লিখিম এটা লম কি বাহুকেইটাৰ অনুপাত সমান হয় AB by PQ equal to BC by QR equal to AC by PR হৈ যায় আৰু কি পাই যাম angle A equal to angle P angle A equal to angle P angle B equal to angle Q angle B equal to angle Q আৰু angle C equal to angle R angle C equal to angle R আমি পাই এতিয়া কি হ'ব আমাক কোনটো লাগে চোৱা আমাক এইটো AB আমাক লাগে AB by PQ আমাক লাগে AB by PQ আমি লম এটো লিখিছো মই AB by PQ equal to আমাক লাগে এইটো বাহু BD আৰু QS লাগে এটো কৰ পৰা পাম BC ৰ আধা QR ৰ আধা চোৱা BC যদি আমি ইয়াত নেক্সট লাইনত এনেকৈ আধা কৰি দিলো ইয়াকো 2 কৰি 2 ৰে হৰণ তাৰ মানে তলে ওপৰে কৰি দিলো BC ৰ আধা কিমান হ'ব BD হৈ যাব যেহেতু এটো মধ্যবিন্দু আছে মধ্যমা আছে AD মধ্যমা হলে এটো মধ্যবিন্দু হৈ যাব BC ৰ গতিকে BC by 2 মানে BD লিখি দিব পাৰো আৰু QR by 2 মানে QS লিখি দিব পাৰো মধ্যমা বুলি কোৱা আছে QS এটো আমাক নালাগে আৰু এটো লিখিম আমি আৰু এটো আমাক নালাগে এটো লাগিব আমাক angle B equal to angle Q যে কি পাইছো চোৱা এটো আমি লৈছো এইবিলাক নাই লয় কিয় নাই লয় AB by PQ মানে AB by PQ BD by QS মানে BD by QS angle B equal to angle Q angle B equal to angle Q এতেকে কি লিখিব পাৰে ত্রিভুজ ABD সদৃশ ত্রিভুজ PQS কি শর্ত মতে বাহু কোণ বাহু সদৃশতাৰ শর্ত মতে তে যেতিয়াই এই দুটা ত্রিভুজ সদৃশ হৈ যাব এইটোৰ অনুপাত আৰু এইটোৰ অনুপাত সমান এইটোৰ অনুপাত সমান এইটোৰ অনুপাত সমান এইটোৰ অনুপাত সমান এইটোৰ অনুপাত তাৰ মানে কি পাম AB by PQ এটো AB by PQ ইকুৱেল টু কি পাম AD by PS পাই যাম গতিকে AB by PQ ৰ জায়গাত কি পাতি দিবা AD by PS পাতি দিবা তে হোল স্কয়ার আছে এইবিলাক নালাগে আমাৰ এইটা কাম নাই গতিকে কি হৈ যাব ইয়াৰ জায়গাত AB by PQ হোল স্কয়ার পাতি দিম আছে AB by PQ ৰ জায়গাত কি আহি গল AD by PS আহি গল আমাৰ প্ৰমাণ ওলাই যাব গতিকে যদি ধৰিব পৰা নাই ইয়াৰ পিছত আকৌ এবাৰ মই কৈ দিছো ইয়াৰ পৰা আমি কি পালো AB by PQ মানে AB by PQ equal to BD by QS equal to আৰু angle B angle Q গতিকে বাহু কোণ বাহু সদৃশতাৰ শর্ত মতে
এইটো ত্ৰিভুজ সদৃশ হ'ব এ বি ডি ত্ৰিভুজ পি কিউ এছ ত্ৰিভুজৰ সদৃশ হ'ব সদৃশ হ'লে আমি কি লিখিব পাৰোঁ এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাত সমান হৈ যাব মানে এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এছ হৈ যাব গতিকে এ বি বাই পি কিউৰ জেগাত ইয়াত এ ডি বাই পি এছ পাতি দিবা ইয়াত এইটো নাপাতিলেও হ'ব কাম নাই আমাৰ গতিকে ইয়াত কি পাতি দিবা এইটো ইকুৱেশ্যন 1 লিখি দিয়া তাৰপিছত কি পাতি দিবা ইকুৱেশ্যন 1ত এ বি বাই পি কিউ মানে এ ডি বাই পি এছ পাতি দিবা আমাৰ উত্তৰ ওলাই যাব